হয় প্ৰথমে আমাৰ সাংবাদিক বন্ধুসকলক আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে আমাৰ এই অনুষ্ঠানটোৰ বিষয়ে প্ৰচাৰ কৰিবৰ বাবে আগবাঢ়ি আহিছে আৰু আটাইতকৈ আনন্দৰ বিষয় যে আজি বহাগৰ 7 তাৰিখ এই 7 বহাগত আমি গোটেই ৰঙামাটিবাসী অঞ্চল সমবেত হৈ ইয়াতে আমি বিহু অনুষ্ঠিত কৰিছোঁ আৰু সকলো ৰাইজে ইয়াত সহযোগিতা একেবাৰে মুক্ত কণ্ঠে সকলোৱে আহি সহযোগিতা আগবঢ়াইছে আৰু আমি অত্যন্ত সুখ অনুভৱ কৰিছোঁ যে ৰাইজৰ যি উৎসাহ উদ্দীপনা এই উৎসাহ উদ্দীপনাক লৈ আমি অত্যন্ত সুখী আৰু এই সুযোগতে আমি সমগ্ৰ অসমবাসী ৰাইজক আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আমি অসমবাসী ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ৰঙালী বিহুৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ মাজৰ যি সমন্বয় এই সমন্বয় যাতে এনেদৰে সদায় অটুট থাকে তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আমি এই সমন্বয়ৰ জৰিয়তে আমাৰ ৰঙামাটিৰ ভিতৰত এই বৃহত্তৰ অঞ্চলত যি আমি একতাত আমি বান্ধোন ৰক্ষা কৰি থাকিব বিচাৰোঁ সেই তাত আমাৰ সকলোৱে দিয়া উজৰি সহযোগিতা আগবঢ়াইছে আৰু আপোনালোকক আমি জনাবলৈ পাই সুখী হৈছোঁ যে আপোনালোকৰ কেমেৰাই ইতিমধ্যে যিমান দূৰলৈকে ঢুকি পাইছে দেখিছে ইয়াত এটা সুন্দৰ পৰিৱেশ আৰু দুপৰীয়া আমি ইয়াত আহাৰৰ ব্যৱস্থা আছে আমি লগতে আপোনালোককো অনুৰোধ জনাম যে আপোনালোকে ইয়াতো আহাৰ গ্ৰহণ কৰি যাব আৰু সম্পূৰ্ণৰূপে সকলোৱে সহযোগিতা আগবঢ়োৱাৰ বাবে আমি অঞ্চলটোৰ সমূহ ৰাইজৰ প্ৰতি আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মই সকলোলৈ ৰঙালী বিহুৰ সেইটাকেও উল্লেখ জনাইছোঁ ঐ বিহুৰে বিৰি নাপাতে সমনীয়া ঐ বিহুৰে বিৰি নাৱৈ পা ঐ বিহু থাকে মানে ঐ বিহুকে বিনা বাঐ ঐ বিহু গ'লে বিনা বা শ্ৰদ্ধাৰ সমূহ অসমবাসী ৰাইজলৈ সেইটাকে ৰঙালী বিহুৰ উল্লেখ জনাইছোঁ আমি আজি ৰঙামাটিবাসী সমূহ ৰাইজে 7 বিহুৰ দিনা আজি বিহু উৰুৱাবলৈ ৰঙামাটি দলনি পথাৰ বৰগছৰ তলত আহি একত্ৰিত হৈছোঁ প্ৰথমে আমি বহাগৰ 1 তাৰিখে খেনচোৱা বৰনামঘৰ আৰু বুঢ়াৰামঘৰত যি শৰাই অৰ্চন কৰি আমি হুঁচৰি জুৰিছিলোঁ আৰু আজি সদৌ শেষত প্ৰান্তত আমি সমূহ ৰাইজ বুঢ়া মাথা ল'ৰা দামুৰী সকলো আহি একত্ৰিত হৈ আজি আমি হুঁচৰি উৰুৱাইছোঁ মনটো ভাল লাগিছে আৰু বিষাদো লাগিছে আমি এবছৰলৈ এই আনন্দ আৰু হয়তো উপভোগ কৰিবলৈ নাপাম বা যাকি নহওক এই সুযোগতে আমাৰ লগত আমাৰ অঞ্চলৰ বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যি সহযোগিতা আগবঢ়াইছে আজি বিহুত একত্ৰিত হৈছে সকলোৱে আমি আন্তৰিক মান্য নকৰি শ্ৰদ্ধা তাকে নিবেদিলোঁ আৰু এই সুযোগতে আপোনাৰ সাংবাদিক বন্ধুসকলেও আমি অনুৰোধ জনাইছোঁ আপোনালোকে আহি পেলাই আমাক যি সহযোগিতা আগবঢ়ালে আপোনালোকৰ ত্যাগকো আমি আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ প্ৰথমে সদৌ শেষত আমি যিদৰে আমি কাকচন কৰিব লাগিছিলে কৰিব পৰা নাই তাৰ বাবে আমি দুখিত আৰু ৰাইজক এটা অনুৰোধ জনাইছোঁ বিহুৰ প্ৰান্তত শেষত আমি আহাৰৰ ব্যৱস্থা কৰিছোঁ সদৌ ৰাইজে সেই আহাৰ গ্ৰহণ কৰি আজি আমাক আলাদ্য কৰে যেন ধন্যবাদ ৰঙালী বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ইতিমধ্যে আমি 1 তাৰিখে আমাৰ বৰনামঘৰত আমি ৰঙালী বিহু জুৰিছিলোঁ আজি 7 দিনত আমি উপস্থিত হৈ এই 7 বিহু আমি উৰুৱাব বিচাৰিছোঁ জাতি বৰ্ণ নিৰ্বিশেষে আমাৰ এই দলনি পথাৰত আমি উপস্থিত হৈ আজি বিহু উৰুৱাইছোঁ সমগ্ৰ আমাৰ যি সহায় সহযোগ আগবঢ়াইছে সেই সকলোলৈ আমি আমাৰ সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগলৈও এনেধৰণে সহায় সহযোগ আগবঢ়াবলৈ আমি হেৰি কৰিছোঁ আশা কৰিছোঁ ধন্যবাদ।